এনিবাৰত 24 চাইডৰ প্ৰত্যেকগৰাকী দৰ্শক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত এটা দুৰ্ঘটনাৰ খবৰ লৈ আহিছোঁ। বলিভিয়াত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। দক্ষিণ পশ্চিম বলিভিয়াৰ গ্ৰাম্য পথত দুখন বাছৰ সংঘৰ্ষ আৰু সংঘৰ্ষত নিহত হৈছে কমেও ৩৭ জন যাত্ৰী আৰু দুৰ্ঘটনাত আহত হৈছে ৩৯ জন যাত্ৰী। দক্ষিণ পশ্চিম বলিভিয়াত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো আৰু বাছ চালকৰ বিৰুদ্ধে আহত যাত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে মদ্যপান কৰি বাছ চলাইছিল চালকজনে আৰু যাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এনেদৰে অভিযোগ উত্থাপন কৰিছে। এই মুহূৰ্তত জনাইছোঁ বলিভিয়াত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দক্ষিণ পশ্চিম বলিভিয়াৰ গ্ৰাম্য পথত দুখন বাছৰ মাজত সংঘৰ্ষ, নিহত হয় কমেও ৩৭ জন যাত্ৰী আৰু দুৰ্ঘটনাত আহত হৈছে ৩৯ জন যাত্ৰী। দক্ষিণ পশ্চিম বলিভিয়াত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। বাছ চালকৰ বিৰুদ্ধে আহত যাত্ৰীয়ে অভিযোগ কৰিছে মদ্যপান কৰি বাছ চলাইছিল বাছ চালকে আৰু যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। দক্ষিণ আমেৰিকাৰ এখন দেশ হৈছে বলিভিয়া আৰু এই বলিভিয়াত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। দক্ষিণ পশ্চিম বলিভিয়াৰ গ্ৰাম্য পথত দুখন বাছৰ সংঘৰ্ষ হৈছে আৰু যাৰ ফলত নিহত হৈছে কমেও ৩৭ জন যাত্ৰী আৰু দুৰ্ঘটনাত আহত হৈছে ৩৯ জন যাত্ৰী। দক্ষিণ পশ্চিম বলিভিয়াত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। বাছ চালকৰ বিৰুদ্ধে আহত যাত্ৰীৰ অভিযোগ মদ্যপান কৰি বাছ চলাইছিল বাছ চালকে আৰু যাৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। এই মুহূৰ্তত জনাই আছোঁ ঘটনাৰ খবৰ, যিহেতু দক্ষিণ পশ্চিম বলিভিয়াত পথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু কমেও ৩৭ জন লোক নিহত হৈছে, ৩৭ জন যাত্ৰী নিহত হৈছে আৰু ৩৯ জন যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত এটা জনাই আছোঁ, আমি এটা পুনৰবাৰ জনাইছোঁ, মই এটা দুৰ্ঘটনাৰ খবৰ আপোনালোকক জনাই আছিলোঁ। বলিভিয়াত দক্ষিণ আমেৰিকাৰ এখন দেশ বলিভিয়া আৰু সেই বলিভিয়াত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। দক্ষিণ পশ্চিম বলিভিয়াৰ গ্ৰাম্য পথত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু নিহত হৈছে কমেও ৩৭ জন যাত্ৰী। দুৰ্ঘটনাত আহত হৈছে কমেও ৩৯ জন যাত্ৰী আৰু দক্ষিণ পশ্চিম বলিভিয়াত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। বাছ চালকৰ বিৰুদ্ধে একাংশ যাত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে, আহত যাত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে মদ্যপান কৰি বাছ চলাইছিল বাছ চালকজনে আৰু যাৰ ফলত এই ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দক্ষিণ পশ্চিম বলিভিয়াৰ গ্ৰাম্য পথত দুখন বাছৰ মাজত সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে।